নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো এবাৰ পঞ্চায়ত নিৰ্বাচনত আপুনি কেনেকৈ ভাষণ দিব নিজকে কেনেকৈ ভাষণ দিবৰ কাৰণে প্ৰস্তুত কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হল মোক বহুতে জনাইছে হোৱাটছএপত মেছেজ দিছে বহুতে ফোন যোগেদি মোক কৈছে যে মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাষণ দিব বিচাৰো কিন্তু মই ভাষণ কেনেকৈ দিম মই নাজানো বা মই সৰু সৰু দায়িত্বত আছো ৰাজনৈতিক দলৰ মোক এবাৰ দলে দায়িত্ব দিছে যে অমুক অমুক পঞ্চায়তত মই গৈ পেলাই মিটিঙত ভাষণ দিব লাগে মই কেনেকৈ এই ভাষণ আগবঢ়াম ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগে আৰু বহুতে মোক কৈছে যে মই লিখি দিব লাগে মই যাক যেনেকৈ পাৰিছো মই লিখি দিছো সকলোকে লিখি দিয়াটো সম্ভৱ নহয় কিন্তু আজি এই বিষয়টোত আজি আপোনালোকৰ লগত মই আলোচনা কৰিব বিচাৰিছো প্ৰথম কথাটো হ'ল যদি আপুনি ভৱিষ্যতলৈ এগৰাকী ৰাজনীতিবিদ হ'ব বিচাৰে দেন আপুনি কথা ক'ব পাৰিব লাগিব আৰু তাৰ কাৰণে প্ৰয়োজন হ'ব আপোনাৰ অধ্যয়নৰ আপুনি যিমান অধ্যয়ন কৰিব আপোনাৰ ব্ৰেইনত ইমান শব্দ থাকিব মই আগৰ ভিডিঅ'বোৰতো কৈছো যে স্মৃতি শক্তি বৃদ্ধি হয় কিতাপ পঢ়িলে আপুনি বিভিন্ন বিজ্ঞান ইতিহাস শিল্প সংস্কৃতিৰ জ্ঞান আৰু তথ্যৰ সমৃদ্ধি লাভ কৰিব সেইকাৰণে আজৰি সময়ত প্ৰথমে এইখিনি কলো যে আপুনি কিতাপ অধ্যয়ন কৰিব এতিয়া আহো যে আপোনাৰ ৰাজনৈতিক জীৱনত বা আপুনি যিকোনো সামাজিক ক্ষেত্ৰখনত যদি আপুনি আগবাঢ়িব বিচাৰিছে আপুনি কথা ক'ব পাৰিব লাগিব ৰাইজৰ আগত ভালকে আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিব লাগিব উপস্থাপন কৰিব পাৰিব লাগিব দেন ৰাইজে আপোনাক গ্ৰহণ কৰিব যে আপুনি এগৰাকী ভাল লিডাৰ আপোনাৰ কথাৰ জৰিয়তে আপুনি ৰাইজৰ মন আকৰ্ষণ কৰিব লাগিব আপোনাৰ ৰাইজৰ মন স্পৰ্শ কৰিব লাগিব তেতিয়াহে আপুনি এগৰাকী ভাল লিডাৰ হ'ব পাৰিব এতিয়া আহো যদি আপুনি যিকোনো ৰাজনৈতিক দলৰ এগৰাকী মানে আদৰ্শবান কাৰ্যকৰ্তা বা নিষ্ঠাবান কাৰ্যকৰ্তা অথবা আপুনি এগৰাকী প্ৰাৰ্থী এবাৰ পঞ্চায়ত নিৰ্বাচনৰ আপুনি প্ৰথমে যিসকল ব্যক্তি সভাত উপস্থিত আছে তেখেতসকলক সম্বোধন কৰিব পাৰিব লাগিব আৰু এটা কথা মনত ৰাখিব যে পঞ্চায়ত নিৰ্বাচনৰ সকলো ব্যস্ত মানুহ হয়তো আপুনি যোৱাৰ পিছত আন এটা দল আহিব তেখেতসকলক ভাষণ দিব সেইকাৰণে যিমান পাৰে ভাষণ শৰ্ট কৰিব আপুনি যেতিয়া ভাষণ আৰম্ভণি কৰিব মঞ্চত কোন কোন বহি আছে বা যেহেতু একচুয়ালি আপুনি যিকোনো বেলেগ সভাক আপুনি ৰাজনৈতিক সভাবোৰৰ লগত বা বিশেষকৈ নিৰ্বাচন প্ৰচাৰ কেন্দ্ৰিক সভাবোৰক আপুনি কম্পেয়াৰ কৰিব নোৱাৰে আৰু সেই মুহূৰ্তত আপোনাক কিন্তু বিভিন্ন জনে আপোনাক প্ৰশ্ন কৰিব পাৰে যে আপুনি জিকি অহাৰ পিছত আপুনি কি কৰিব পাৰে বা আপুনি কি কৰিম আপোনাৰ ভিজন কি আছে আপুনি কেনেকুৱা ধৰণৰ লক্ষ্য লৈ পেলাই আপুনি কাম কৰিব বিচাৰিছে এই কথাবোৰ আপোনাৰ লগত কিন্তু তেখেতসকলে উপস্থাপন কৰিব পাৰে বা আপোনাক ডাইৰেক্টলি আপোনাৰ তেখেতসকলে প্ৰশ্ন কৰিব পাৰে দ্যাট টাইম আপুনি কেনেকৈ সুন্দৰকৈ আপুনি ৰিপ্লাই দিব হেতু এটা আপোনাৰ কৌশল এতিয়া আহো যে আপুনি মঞ্চত কোন কোন বহি আছে সেই বিষয়বোৰ মানে আপুনি প্ৰথমে পৰ্যবেক্ষণ কৰিব এতিয়া যিকোনো এগৰাকী সভাপতি যিগৰাকীয়ে সভা পৰিচালনা কৰিব বা মঞ্চত আপোনালোকৰ গাঁৱৰ বিশেষকৈ পঞ্চায়ত কেন্দ্ৰিক কথা কৈ আছো দেন গাঁৱতেই হ'ব লাগিব গাঁৱৰ এনেকুৱা কিছুমান ব্যক্তি থাকিব প্ৰাক্তন ৰাজনীতিবিদ বা যিসকল ব্যক্তি এনেকুৱা ধৰণৰ ব্যক্তি থাকে গাঁৱত যে তেখেতসকলৰ কথাই গাঁৱৰ মানুহে শুনে তেনেকুৱা মানুহক অলপ মানে তেখেতৰ ব্যক্তিত্বৰ দিশটো তেখেতৰ অৱদান সমাজত কি আছে এই কথাবোৰ অলপ জানি ল'ব যেতিয়া আপুনি সম্বোধন কৰিব সে এক্সাম্পল আজিৰ এই সভাখন আপুনি সিম্পলকেও ক'ব পাৰে আজিৰ এই সভাখন পৰিচালনা কৰা সন্মানীয় সভাপতি দেৱ অথবা সভাপতি মহোদয় অথবা সভাখন পৰিচালনা কৰা সভাপতি মহোদয় মঞ্চত উপবিষ্ট আমাৰ অতিকৈ শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তি যিগৰাকী ব্যক্তিৰ সমাজত যথেষ্ট পৰিমাণে অৱদান আছে কি অৱদান আছে আপুনি জানি ল'ব তেখেতসকলক প্ৰশংসা কৰিব আজিকালি সকলো এনেকুৱা ধৰণৰ মানুহ বেছি থাকে যে নিজৰ প্ৰশংসা যদি কোনোবাই কৰে দেন সেই মানুহ ভাল পায় আজিকালি মানুহখিনি আৰ্টিফিচিয়েল হৈ গ'ল আপোনালোকে জানে আৰু সেই সভাত উপস্থিত থকা যিসকল সন্মানীয় ৰাইজ থাকিব তেখেতসকলৰ ওচৰত যেতিয়া কথাখিনি ক'ব আপুনি একেবাৰে বিনয়ী হৈ ক'ব মানে আপুনি এনেকুৱা আপোনাৰ এটিটিউড হ'ব নালাগে যে আপোনাৰ কথাতে আপুনি এগৰাকী অহংকাৰী মানুহ বুলি তেখেতসকলে যাতে গম পাব নালাগে আৰু তেখেতসকলে যদি গম পায় যে আপুনি এগৰাকী অহংকাৰী মানুহ দেন হয়তো নাই এই মানুহজনৰ এটিটিউড ঠিক নহয় ই জিকি অহাৰ পিছত হয়তো আমাক পাত্তাই নিদিব এনেকুৱা আপোনাৰ বডি লেংগুৱেজ হ'ব নালাগে এটা ৰিচাৰ্চৰ মতে মই আগতেও কৈছো যে ভাষণ ডিপেন্ড কৰে 55% আপোনাৰ বডি লেংগুৱেজৰ ওপৰত 38% ভাষণ ডিপেন্ড কৰে আপোনাৰ কথা কোৱাৰ সুৰৰ ওপৰত আৰু 7% ভাষণ ডিপেন্ড কৰে আপোনাৰ যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেইকাৰণে আপুনি একেবাৰে বিনয়ী হৈ কথাখিনি ক'ব এতিয়া আহো যেতিয়া ভাষণ আপুনি আৰম্ভণি কৰিব কেনেকৈ সম্বোধন কৰিব কি কৰিব লাগিব মোৰ আৰু ভিডিঅ' বনোৱা আছে সেইখিনিটো কওঁ এতিয়া মোস্ট ইম্পৰ্টেন্ট কথাখিনি আপোনালোকে মই শেয়াৰ কৰিব বিচাৰিছো যেতিয়া আপুনি আপোনাৰ ভাষণ আৰম্ভণি কৰিব ৰাইজৰ পৰা আপুনি আশীৰ্বাদ বিচাৰিব
বা আপুনি কোনোবা প্ৰাৰ্থীৰ হৈ পেলাই গ'ল দেন আপুনি যে আমাৰ দলৰ এবাৰতো মেম্বাৰ নিৰ্দলীয় খেলিব লাগিব যদি জিলা পৰিষদ আৰু কাউন্সিলৰ দলে প্ৰাৰ্থী দিব যে আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থী বা অমুকৰ পৰা বা কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি এজিপি ৰাইজৰ দল যিকোনো দলৰ পৰা যেতিয়া প্ৰাৰ্থী দিব যে আমাৰ দলে এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা যাৰ সমাজৰ গ্ৰহণযোগ্যতা আছে তেনেকুৱা ধৰণৰ এগৰাকী ব্যক্তিক দিছে আপোনালোকে এবাৰ আশীৰ্বাদ দি তেখেতক কৃতাৰ্থ কৰক তেখেতক জয়ী কৰি মানে পঠিয়াওক যাতে কথাখিনি ৰাইজে ভাল পায় আৰু কথাখিনি ৰাইজক যেতিয়া ক'ব সেই কথাখিনি যাতে ৰাইজে গ্ৰহণ কৰে এনেকুৱা ধৰণৰ এটা লেভেলত ভাষণ নিদিব যিটো ভাষণে তেখেতসকলে একো বুজিয়ে পোৱা নাই এতিয়া ধৰক আপুনি যদি একদম হাই ষ্টেণ্ডাৰ্ডৰ ভাষণ দি আছে যেন ধৰক জিডিপি লেভেলৰ কথা পাতি আছে আৰু কিবা কিবি ধৰণৰ অলপ উন্নত মানদণ্ডৰ কথা পাতি আছে হয়তো পাব্লিকৰ এইখিনি ইম্পৰ্টেণ্ট নহয় মানে সেই মুহূৰ্তত কাৰণ আপুনি ৰাজনীতিৰ ভাষণ দিব গৈছে আপুনি কথাখিনি এনেকে কথা কওক যাতে তেখেতসকলৰ হৃদয়ত কথাখিনি স্পৰ্শ কৰিব পাৰে তেখেতসকলে এতিয়া ধৰক আজিকালি একদম সচৰাচৰ কথা যেনেকৈ মূল্য বৃদ্ধি ইমানেই আকাশ লংঘী হৈছে যে মানে সৰু সুৰা মানুহ সকলো মানুহৰ কষ্ট হয় আজিকালি ধৰক কম পইচাত মানুহ চলিব নোৱাৰে এনেকুৱা কিছুমান ভাষণ প্ৰসংগত কথা ক'ব যিখিনি কথাই মানুহৰ মানে হৃদয় স্পৰ্শ কৰিব পাৰে বা বিগত বৰ্ষত আমি এনেকুৱা এগৰাকী নেতাক আমি সকলোৱে জিকাই দিছো যিগৰাকী নেতা জিকি অহাৰ পিছত মানুহক মানুহ বুলি গণ্য নকৰে মানুহক ভাল ব্যৱহাৰ দিব নাজানে তেখেতৰ ঘৰত গ'লে কোনোবা যদি মানুহ যায় তেখেতে মানে ভাল এটা বিহেভ কৰিব নাজানে তেনেকুৱা ধৰণৰ মানুহ আমাৰ সমাজত প্ৰতিনিধিত্ব কৰিছে এইবাৰ জনসাধাৰণে যাতে আমি এগৰাকী সৎ মানুহ আমি পঞ্চায়তৰ মজিয়াত পঠিয়াব পাৰো এনেকুৱা ধৰণৰ কিছুমান কথা ক'ব যিখিনি কথা ৰাইজে যাতে ভাল পায় আৰু কথা কওঁতে স্পষ্টকে ক'ব বুজি পালে আৰু ভাষণ আপুনি সদায় শৰ্ট কৰিব আৰু যদি প্ৰাৰ্থীৰ হৈ যায় বা আপুনি এগৰাকী নিজে প্ৰাৰ্থী দেন আপুনি ডায়েৰী লৈ যাব ডায়েৰী লৈ গৈ পেলাই যে প্ৰথমে শুনিব যে ৰাইজে কি ক'ব বিচাৰিছে আৰু চাওক এই মুহূৰ্তত আপুনি বেছি নেতাগিৰি নকৰিব আপুনি মানে বেছি কথা মানুহক বুজাবলৈ চেষ্টা নকৰিব কাৰণ আপোনাতকে বেছি জনা শুনা মানুহ ৰাইজ আৰু ৰাইজে যথেষ্টখিনি কথা জানে সেইকাৰণে মানুহৰ কথা বেছি শুনক যদি ভৱিষ্যতলৈ এগৰাকী ভাল নেতা হ'ব মন আছে আপুনি মানুহৰ কথা বেছি শুনিব আৰু নিজে কথা কম ক'ব দেন আপুনি নেতা হ'ব পাৰিব যিখিনি কথা ক'ব ইম্পৰ্টেণ্ট কথা ক'ব সেই কথাখিনিয়ে যাতে মানুহৰ মন স্পৰ্শ কৰি আহিব পাৰে তেতিয়াহে আপুনি এগৰাকী ভাল নেতা হ'ব পাৰিব যদি আপুনি এগৰাকী ভাল নেতা হ'ব বিচাৰে বা যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব বিচাৰে মোৰ এই লিখনি ভাষণ অভ্যাস কিতাপখন আৰু এই পঞ্চায়তৰ যিখন ফাইল মই লিখিছো এই গোটেই কথাখিনি ভাষণ দিয়াৰ ক্ষেত্ৰত এই কিতাপখনে আপোনাক সকলো ভাষণ আপুনি এই কিতাপখনত পাব মই একেবাৰে সহজ আৰু সৰল ভাষাত লিখিছো আৰু পঞ্চায়ত নিৰ্বাচনৰ বিশেষ যদি আপুনি ভাষণ দিব বিচাৰে কেনেকৈ সমিতি বনাব লাগে ধৰক আপুনি এগৰাকী ৰাজনৈতিক দলৰ নেতা আপুনি কেনেকৈ মানে সমিতি বনাবৰ কাৰণে নিৰ্দেশ দিব কেনেকৈ ডোৰ টু ডোৰ কেম্পেইনত গ'লে কি কথা ক'ব লাগিব বা বিৰোধী দলৰ যদি আপুনি নেতা কেনেকৈ কথা পাতিব লাগিব সাহসীয় দলৰ যদি আপুনি নেতা দেন কেনেকৈ কথা পাতিব লাগিব এই গোটেইখিনি কথা এই ফাইলটোত লিখা আছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত মোৰ এই কিতাপ আৰু পঞ্চায়তৰ ফাইলটো মানুহে সংগ্ৰহ কৰি মোৰ পৰা নিছে অৰ্ডাৰ কৰি নিছে মোৰ নাম্বাৰ মই শ্বেয়াৰ কৰি দিছো মোৰ নাম্বাৰ হৈছে 8723909238 যদি এই নম্বৰত আপোনালোকে যোগাযোগ কৰে এই কিতাপখন আৰু এই ফাইলটো মই আপোনালোকৰ ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম কিতাপ পঢ়িব কিতাপ পঢ়িলে আপুনি যিমান অধ্যয়নশীল হ'ব আপোনাৰ ব্ৰেইনত ইমান শব্দ থাকিব আপুনি বিভিন্ন কথা জানিব পাৰিব আৰু যেতিয়া আপোনাৰ ব্ৰেইনত শব্দ থাকিব আপুনি সুন্দৰকৈ উপস্থাপন কৰিব পাৰিব কাৰণ চাওক বহু নেতাই বহু বছৰ ধৰি ৰাজনীতি কৰে কিন্তু ৰাজনৈতিক জগতখনক যেনেকৈ আগবাঢ়ি যাব লাগিছিল তেখেতসকলে নোৱাৰে এটা লেভেলত থাকি যায় মানুহে ইমান ভাও নিদিয়ে বিকজ তেখেতে স্পীচ দিব নাজানে ভাষণ দিব নাজানে সেইকাৰণে এই দুখন এই ফাইলটো আৰু এই কিতাপখন যদি আপুনি অধ্যয়ন কৰে আশা কৰো যিকোনো সভা সমিতিত নট অনলি ৰাজনৈতিক সভা গাঁৱৰ সভা বিচাৰ সভা যিকোনো মুকলি মঞ্চ যিকোনো সাংস্কৃতিক সন্ধিয়াত বা ষ্টুডেণ্টৰ আগত কেনেকৈ কথা পাতিব লাগিব গোটেইখিনি ইয়াতে পাব আশা কৰো এই কিতাপখন অৰ্ডাৰ কৰিব বহুতে নিছে আৰু যিসকলে নি পেলাই ভাল পাইছে মই ফিডবেকখিনি হোৱাটছএপত মোৰ ভিডিঅ' দি দিছো আপোনালোকে সকলোখিনি চালে গম পাব ধন্যবাদ নমস্কাৰ মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো আৰু মোৰ হাতত এখন কিতাপ আছে কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস আৰু ককাইদেউজনে লিখিছে ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছো আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী এইটো কাৰণে মই ভাল কৈছো যেহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে যেহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে ভয় লাগে কিন্তু
এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াত।